প্ৰেজ দ্য লৰ্ড। হয় প্ৰিয়সকল, আজি ক'বলৈ ওলাইছোঁ যিসকলে বাইবেলৰ বাণীত কম ভৰসা কৰে তেওঁলোকক কওঁ এজন কোনোবা প্ৰচাৰৰেই কথাৰ উদাহৰণেৰে তেওঁ আজি বহুত ভাল শিক্ষা দিলে। সঁচা, সেইকাৰণেতো কোনো আমি যদি কমজুৰি হয় সেই লোকজনৰ মেছেজ শুনি আমি ষ্ট্ৰং হ'লোঁ। কিন্তু প্ৰিয়সকল, যদি মই আপুনি অফিচ হওক বা ঘৰতেই নিজৰ যিসকলে বিশ্বাসী নহয় তেওঁলোকৰ আগত যদি ঢিলা হৈ বেমাৰী হৈ খোজ দিওঁ তেওঁলোকৰ ওচৰত দয়াৰ পাত্ৰ হ'বলৈ, প্ৰিয়সকল, মোৰ আপোনাৰ অফিচৰ ওপৰলাৰ আগত তেওঁলোকে ভাবক কি দেখিব যে মই আপুনি এগৰাকী অতি কমজুৰি মানুহ। এইজনে বা এইগৰাকীয়ে কি অফিচ চম্ভালিব বা ঘৰত ল'ৰা ছোৱালীকেইটাকেই কি চম্ভালিব? এইজনৰ পৰা মই কি যীশুৰ কথা শুনিম বা এইজনে কি অফিচ চম্ভালিব? গতিকে প্ৰিয়সকল, তেওঁলোকে ভাবিব মোৰ আপোনাৰ ভিতৰতেই জোৰ নাই। সেইবাবেই কওঁ প্ৰিয়সকল, আমি দেখাতেই হ'ব লাগিব যে হয় মই যীশুৰ বাবে সম্পূৰ্ণ পাৰফেক্ট মেছেজ দিবলৈ বা ঘৰ অফিচ চম্ভালিবলৈ পাৰফেক্ট। যেতিয়া আমি মুখ খুলিম তেতিয়া আমাৰ জ্ঞান তাগত বুদ্ধি ক'ৰ পৰা পাওঁ? কেৱল আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ পৰা পাম। সেইবাবেই প্ৰিয়সকল, আমি আমাক ঈশ্বৰৰ বাক্যত বহুত ষ্ট্ৰং বনাব লাগিব। ঈশ্বৰৰ শক্তি, ঈশ্বৰৰ জ্ঞান আমাৰ স্বৰ্গৰ পিতৃৰ পৰা দিয়া যাব। যেতিয়া আমি বাক্যত ধ্যান দি লাগি থাকিম। কেতিয়াবা মণ্ডলী বা ঘৰ বা বিয়া বাৰুত ভাল খানা পিনা হয়, আমি যেনে তেনে হ'লেও উপস্থিত হওঁ, নহয়নে? যেতিয়া আকৌ ঈশ্বৰৰ বাক্যৰ কথা আহে তেতিয়া আমি কিমান মানুহ মণ্ডলীত বা পাৰিবাৰিকত কিমান লোক গোট খাওঁ, তেতিয়া কি হয়? আমাৰ সংখ্যা কমি যায়। আৰু ঈশ্বৰে সেইবাবে কৈছে, মই তেওঁলোকৰ লগত থাকিম, তেওঁলোকৰ লগত ঈশ্বৰ হৈ তেওঁলোক মোৰ লোক হ'ব। আৰু তেতিয়া আপোনাৰ মোৰ পিতৃ ঈশ্বৰৰ পুত্ৰ যীশুৰ নামত আশা হৈ তেওঁলৈ হেঁপাহ জাগিব। এই নাজানো মোৰ প্ৰভুলৈ আজিকালি বহুত বেছি ভাল লাগে, এক্সাইটেড হওঁ আৰু সেইবাবেই কাৰোৰে সহায় মোক নালাগে। কোনোবাই মোক ক'ব পাৰে বাইবেল পঢ়ি থাকা, প্ৰভুৰ লগত লাগি থাকা। সেইটো সঁচা কথা, আপোনালোকে কয়, কিন্তু মোক কোনোবাই সঁচাকৈ কৈ থাকিবলৈ বা সোঁৱৰাবলৈ প্ৰয়োজন বোধ নকৰোঁ। কাৰণ বাস্তৱিকতে মই মোৰ প্ৰভু যীশুক বহুত বেছি ভাল পাই পেলাইছোঁ আৰু লক্ষ্য হৈ পৰিছে। তেওঁৰ কাৰণে মই এই জীৱনৰ আধাতকৈও বেছি সময় গ'ল। এতিয়া কেৱল তেওঁৰ কাৰণে আগবাঢ়ি যাওঁ। যি পাৰোঁ তেওঁ দিয়া জ্ঞান শক্তিৰে মই তেওঁৰ লগত কথা পাতোঁ, বহি থাকোঁ, আনন্দ কৰোঁ, দুখ কৰোঁ, মোৰ সৰ্ব হৃদয়েৰে কেৱল তেওঁক বিচাৰি শান্তি পাইছোঁ বাবেই প্ৰিয়সকল, সবকো কওঁ আহক জগতৰ বন্ধুৰ লগত সময় অধিক নিদি স্বৰ্গৰ বন্ধুৰ লগত সময় গঢ়ি চাওক। আপোনাৰ জীৱন কেনেধৰণে বদলি হ'ব। আপুনি তেতিয়া কাৰো আগত নিজক দুৰ্বলী হৈ দেখুৱাব লগা নহ'ব। প্ৰিয়সকল, আমি যি ষ্ট্ৰং সেই ষ্ট্ৰঙে হৈ থাকিব পাৰিম যেতিয়া আমি প্ৰভু যীশুত লাগি থাকিম। আহক এটি চমু প্ৰাৰ্থনাই তেওঁৰ চৰণলৈ চাপি যাওঁ। হয় পিতা পৰমেশ্বৰ, তোমাৰ মহান আৰু পবিত্ৰ চৰণত ধন্যবাদ দিওঁ। অতি দয়ালু মহান ঈশ্বৰ, তোমাৰ মহান দুখনি চৰণত চাপি আহিছোঁ পিতা। আজি যেনেকৈ মই ক'ব পাৰিছোঁ তোমাৰ পুত্ৰৰ যোগেদি প্ৰভু, সেই পবিত্ৰ আত্মাৰ সহায়েৰে যে তোমাক কিমান ভাল পাওঁ, তোমাৰ কথা ক'বলৈ, তোমাৰ চৰণত আহিবলৈ মোক কাৰো সহায় নালাগে, কেৱল তোমাক আৰু তোমাক লাগে। ঠিক তেনেকৈ এনেকুৱা অনেক বিশ্বাসী যেন জাগি উঠক হৃদয়। কোনোবা যদি দুখত ৰোগত পৰি আছে, কোনোবা যদি তোমাৰ গৰালৰ পৰা আঁতৰি আছে, হয় প্ৰভু, তেওঁলোক যেন তোমাৰ চৰণলৈ চাপি আহক আৰু তোমাৰ আশীৰ্বাদ লওক। হয় প্ৰভু, কাৰোৰে আগত নিজক দুৰ্বলী হৈ দেখুৱাব লগা নহওক। বিশেষকৈ তোমাক জনা লোকসকল সকলোৱে যেন ষ্ট্ৰং হওক, যেনেকৈ তুমি পৌলৰ দুৰ্বলতাত তোমাৰ শক্তিয়ে জোৰাইছিলা, তেনেকৈ সকলোকে জোৰোৱা, ষ্ট্ৰং বনোৱা প্ৰভু। আৰু যিসকলে নাজানে তেওঁলোকেও যেন এই বাক্যৰ দ্বাৰা ভিডিঅ' দ্বাৰা তোমাক জানি ষ্ট্ৰং হ'ব আৰু তোমাৰ লগত কথা পাতি আজি মোৰ দৰে সকলো আনন্দ শ্বেয়াৰ কৰিব পাৰিব। সেই বিশ্বাস আৰু কৃতজ্ঞতাৰে
তোমাৰ চৰণত সকলোকে আজিৰ দিনটো মংগল কামনা কৰি এই প্ৰাৰ্থনা বিচাৰি সকলোকে সমৰ্পণ কৰিলোঁ। আমেন। ধন্যবাদ।